নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো জুবিন গাৰ্গৰ মৃত্যুক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লগতে কেইবাটাও ভয়ংকৰ খবৰ প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয় এই মুহূৰ্তত দিব বিচাৰিছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হল SIT মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত SITৰ 10 জনীয়া দলে চলাব অভিযান এই মুহূৰ্তত দিব বিচাৰিছো গুৰুত্বপূৰ্ণ খবৰ 10 জনীয়া SIT দল গঠন মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত গঠন এই SIT দল ৰজি কলিতা মুখ্য তদন্তকাৰী বিষয়া মৰমী দাস লবডেকা তৰুণ গোৱেল পৰিমিতা সৰকাৰ ধ্ৰুৱজ্যোতি বৰা মুক্তাজুৰ ৰহমান কিষাণু পাঠক গিৰিন্দ কেউতে চলাব অভিযান SITক লৈ সম্পূৰ্ণ স্বাধীন দিয়া হ'ব তদন্তৰ বাবে ঘটনাত জড়িত কাকো ৰেহাই দিয়া নহ'ব এই মুহূৰ্তত জনাইছো জুবিন গাৰ্গৰ ঘটনা তদন্তৰ বাবে গঠন কৰা হল SIT আনফালে পৰৱৰ্তী খবৰ জুবিনদাৰ ঘটনাৰ পিছত কিদৰে ছিংগাপুৰত চলিছিল নৰ্থ ইষ্টৰ ফেষ্টিভেল ৰবি শৰ্মাৰ প্ৰশ্ন শ্যামকানু মহন্তক জুবিন গাৰ্গক ব্যৱহাৰ কৰা হল ইয়াৰ লগতে যতীন বৰাৰ একেই প্ৰশ্ন শ্যামকানু মহন্তক এই মুহূৰ্তত জনাইছো জুবিন গাৰ্গৰ মৃত্যুৰ পিছত কেনেকৈ ছিংগাপুৰত চলি আছিল নৰ্থ ইষ্টৰ ফেষ্টিভেল উত্তৰ পূৰ্বৰ নামত ছিংগাপুৰত এই ফেষ্টিভেল পতা হৈছিল জুবিন গাৰ্গৰ নাম লৈয়ে এই নৰ্থ ইষ্ট ফেষ্টিভেল আৰম্ভ কৰা হৈছিল এই ঘটনাক গৰিহণা দিছে ইতিমধ্যে ৰবি শৰ্মাই তেওঁ কয় যে জীৱনত কেতিয়াও মই শ্যামকানু মহন্তক ক্ষমা নকৰোঁ আমাৰ জাতিটোৰ আবেগ নাইকিয়া হৈ গ'ল ইয়াৰ পিছতো ব্যৱসায় চলাই থকা হ'ল জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছতো ব্যৱসায় বন্ধ কৰা নাই হেয়া জাতিৰ দুখ জুবিন গাৰ্গৰ গীতৰ কপিৰাইট অসমৰ পৰা কোনেও নিব নোৱাৰে এই বুলি ভয়ংকৰ মন্তব্য কৰিলে ৰবি শৰ্মাই আৰু আনফালে নৰ্থ ইষ্ট ফেষ্টিভেল অসমত নিষিদ্ধ কৰা পদক্ষেপক আদৰণি জনালে যতীন বৰাই শ্যামকানু মহন্ত কিয় মুখামুখি হোৱা নাই আজি অসমৰ জনতাৰ মাজত নিজৰ ব্যৱসায় কৰিবলৈ অসমৰ পৰা এটুকুৰা হীৰা লৈ গৈছিল শ্যামকানুৱে অসমৰ জনতাক ন্যায় দিবই লাগিব এই বুলি ভয়ংকৰ মন্তব্য আগবঢ়াই যতীন বৰাই নৰ্থ ইষ্ট ফেষ্টিভেল অসমত নিষিদ্ধ কৰা পদক্ষেপক লৈ আদৰণি জনালে যতীন বৰাই আনফালে দিব লৈছো অন্য এক গুৰুত্বপূৰ্ণ খবৰ মই জনাই নাছিলোঁ মোৰ কাষত যে ভগৱান আছিল কান্দি কান্দি গৰিমা গাৰ্গে ক'লে জুবিনৰ সম্পূৰ্ণ কথা জনাইছো গুৰুত্বপূৰ্ণ খবৰ ভগৱানৰ আত্মা আছিল জুবিন গাৰ্গ আমি হিমানখিনিলৈকে চিনিয়ে পোৱা নাছিলোঁ জুবিন গাৰ্গক ভগৱান নোহোৱা হ'লে ইমান মানুহে তেওঁক মৰম নিদিলেহেঁতেন ভাবিব নোৱাৰা ধৰণে মানুহে ভাল পাইছিল জুবিনক জুবিনৰ কাৰণে কোন ক'ৰ পৰা আহিছে মই নিজেই আচৰিত জুবিনে যিদৰে জাতি নাই ধৰ্ম নাই বুলি কৈছিল ঠিক তেনেদৰে ওলাই আহিছিল বহু সংখ্যক মানুহ জুবিনৰ কাষত মানুহ আহিছিল এতিয়াও আছে আৰু থাকিব এই বুলি মন্তব্য জনালে জুবিনৰ বাবে মোৰ কাষতো মানুহ আছে বুলি মন্তব্য জনালে গৰিমা গাৰ্গে জুবিন গাৰ্গৰ পিতৃ স্বাস্থ্য সুস্থ বুলি জনালে গৰিমা এতিয়া দেউতাৰ এই ঘটনা পাহৰিব পৰা নাই যাৰ বাবে তেওঁ অসুস্থ হৈছে জুবিনৰ সকলো বস্তু সংগ্ৰহ কৰা বুলি মন্তব্য আগবঢ়ালে গৰিমা শইকীয়াই কান্দি কান্দি গৰিমা শইকীয়াই গাৰ্গে ক'লে জুবিন গাৰ্গৰ কথা আনফালে দিব লৈছো পৰৱৰ্তী খবৰ অসমলৈ আহিবলৈ কিয় হত সাহস হোৱা নাই সিদ্ধাৰ্থ শ্যামকানুৰ কি কাৰণে লুকুৱাই থৈছে জুবিন গাৰ্গৰ মোবাইলটো এই মুহূৰ্তত জনাইছো অসমলৈ আহিবলৈ কিয় হত সাহস হোৱা নাই সিদ্ধাৰ্থ আৰু শ্যামকানু কি কাৰণে লুকুৱাই থৈছে জুবিন গাৰ্গৰ মোবাইলটো আইনৰ পৰা কিবা কথা লুকুৱাইছে নেকি সিদ্ধাৰ্থই ছিংগাপুৰ আছাম এছ'চিয়েশ্যন কিয় নিমাত এতিয়া জুবিন গাৰ্গক লৈ কিয় ইমান কাণ্ডজ্ঞানহীন সিদ্ধান্ত এওঁলোকৰ আপোনালোকৰ বাৰু এনেকুৱা ধৰণৰ প্ৰশ্ন উদয় হৈছে নেকি মনত তলৰ কমেণ্ট বক্সত আপোনালোকৰ মতামত জনাবলৈ নেপাহৰিব আনফালে দিব লৈছো অন্য গুৰুত্বপূৰ্ণ খবৰ শ্বিলঙত লুকাই আছে সিদ্ধাৰ্থ শৰ্মা ছিংগাপুৰৰ পৰা আহি শ্বিলঙত আত্মগোপন সিদ্ধাৰ্থ জুবিন গাৰ্গৰ সহশিল্পী চুইটি দাসে দিলে সিদ্ধাৰ্থৰ আত্মগোপনৰ তথ্য